হেল্ল' ভিউৱাৰ্ছ, আজি আমি এটা সুন্দৰ পথেৰে সুন্দৰ ঠাইটুকুৰালৈ গৈ আছোঁ। দেখিছেনে দুই ছাইডটো কিমান ধুনীয়া, সেউজীয়া 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 সেউজীয়াই আৰু ৰাস্তাটো একা বেকা, সেউজীয়াৰ মাজে মাজেৰে গৈ বহুত ভাল লাগিল, বহুত সুন্দৰ হয় ৰাস্তাটো। আমি গৈ আছোঁ চাবিমৰা বুলি ঠাইডোখৰলৈ, যিডোখৰক আমাজন অফ ইণ্ডিয়া বুলিও কোৱা হয়। বহুত সুন্দৰ, ভাল লাগিল, এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল। আহকচোন চাওঁ কেনেকৈনো গ'লোঁ, আমি কেনেকৈনো ফুৰিলোঁ তাত। এয়া আমি আহি পাই গ'লোঁ অমৰপুৰ বুলি জেগাডোখৰ। কিমান সুন্দৰ পৰিৱেশ, কিমান সুন্দৰ ঠাইডোখৰ দেখিছেনে? চাৰিওফালে পাহাৰ, মাজতে এখন সেউজীয়া ফিল্ড, ছাইডৰে এখন নদী, নদীখনৰ নামটো হৈছে গোমতী নদী। এইটো হৈছে ঘাট, তাতে এইটো টিকেট কাউণ্টাৰ হয়। তাৰপৰা আপোনালোকে মটৰ বোট বুকিং কৰিব লাগিব। এখন বোটত তেওঁলোকে আমি যোৱা টাইমত 900 টকা লৈছিল। আমি দুটা পৰিয়ালে সমানে ভাগ কৰি গ'লোঁ। এইটো ঘাটৰ পৰা নামি যাবলৈ বোটত উঠিবৰ বাবে। ইয়াত একপি ফটো তুলি ল'লোঁ মাক জীয়েকে। তাৰপৰা এয়া বোটখনত উঠিবলৈ গৈ আছোঁ। পানী বহুত আছিল নদীখনত, অলপ ভয়ো লাগিছিল, তথাপিও আৰু সাহস কৰি গ'লোঁ। বোটখনত এইদৰে উঠিব লাগিব এজন এজনকৈ। ছিটকেইটা ভাল বাৰু, বহি ভালেই লাগিল। বহুত সুন্দৰ নহয় কিন্তু বোটখন, তথাপি মানে যাব পৰা আৰু ঠিক ঠাকেই আৰু। এই দেখিছেনে কি ধুনীয়া পৰিৱেশটো। তো আমাৰ ঘাটটো এয়া, আমাৰ যাত্ৰা আৰম্ভ হ'ল আমাজন অফ ইণ্ডিয়া বা আমাজন অফ ত্ৰিপুৰা বুলিও কয়। এয়া আমাৰ দুটা পৰিয়ালে আমি গৈ আছোঁ। সেইদিনাখন বতৰটো অলপ ডাৱৰীয়া আছিল, সেইখিনি কুঁৱলী পৰিও আছিল ৰাতিপুৱা সময়টোত, ভাল লাগিছিল গৈ। বহুত সুন্দৰ পৰিৱেশটো। দুইফালে এইবিলাক বেছি বাঁহ গছে আছে। তেওঁলোকে বাঁহৰ বিজনেছ কৰে বুলি কৈছিলে। ইয়াতে বাঁহবোৰ কাটি নদীৰ দ্বাৰাই তেওঁলোকে নিয়ে, বিভিন্ন ঠাইলৈ লৈ যায়। কিমান পানী দেখিছেনে? আৰু পৰিৱেশটো বহুত সুন্দৰ, বহুতেই ভাল লাগিছিল। তাৰপৰা এইবোৰ ছাইডত শিলৰ পাহাৰ হয়। আহি তেওঁলোকৰ দুটা গন্তব্যস্থান আছিল যে আমি টুৰিষ্ট স্পট। এইদৰে আমি 7.5 কিলোমিটাৰ বাট গৈ আছোঁ। ভাল লাগিছে, ভয়ো লাগিছে, এটা উৎসাহ লৈ গৈ আছোঁ, কিবা দেখিমগৈ তাত। সেইদৰে গৈ আছোঁ। এয়া আমাৰ দুটা পৰিয়ালে গৈছোঁ। ভালো লাগিছে, বৰ ধুনীয়া হাৱা এটা লৈ গৈ আছিলোঁ। আমি ছেপ্টেম্বৰ মাহত গৈছিলোঁ, গৰম ঠাণ্ডা নাই, মাজতে আছিল, সেইকাৰণে আৰু ভাল লাগিছিল। আমি আহিম মা দুৰ্গাৰ মূৰ্তি পাই গ'লোহি। যিডোখৰ জেগাত আছিল সেয়াই হয়। আগতে তাত নামিব দিছিল। এয়া দেখিছেনে আপোনালোকে, ধৰিব পাৰিছেনে? 10খন হাতৰীয়া মা দুৰ্গাৰ মূৰ্তি। তেওঁলোকে মহিষাসুৰ মেদিনী ৰূপ বুলি কয়। তাত নামিব নিদিয়ে, আমি খন্তেক সময়হে ৰখিলোঁ। নাওখন এনেই ৰখাই দিয়ে, তাৰপিছতে গুচি আহিব লাগে। কি ধুনীয়া পৰিৱেশটো দেখিছেনে? তাৰপৰা আমি গুচি আহিলোঁ। আহি লৈ আৰু এডোখৰ জেগা আছে, তেওঁলোকৰ এটা গুহা আছে, সেই গুহাটোলৈ লৈ যায়। এয়া গুহা থকা জেগাডোখৰ পাই গ'লোঁ। তাতে বোটখন ৰখালে আৰু তেওঁলোকে ৰছীডালে বান্ধি থ'লে। মই আৰু মোৰ হাজবেণ্ড নগ'লোঁ, অলপমান ৰিক্সি আছিলে জেগাডোখৰ। মোৰ ছোৱালীজনী আৰু ভাগিনটো গৈছিল, সিহঁত দুটাই গৈ আছে। চাওকচোন। কি মজা। আমি ক'ত আছোঁ? Hey guys, আমি আছোঁ এতিয়া চাবিমৰা জংঘলৰ মাজত, আমাজন অফ ইণ্ডিয়া। আমাজন অফ ইণ্ডিয়া নেকি? Hey guys, please subscribe কৰিম দেই। তই কৰি আছ নি? Please subscribe, like and comment এটা কৰি দিব। নাপাহৰিব কিন্তু কমেণ্ট কৰিব। কমেণ্ট মেইন বুলি। কমেণ্ট মেইন। তেতিয়া মটিভেশ্যন পাম। তেতিয়া মটিভেশ্যন পাম, ইনস্পিৰেশ্যন। এনেকৈ জংঘলত সোমাই মৰিবলৈ দিছে এইবোৰ চক অৱস্থা আপোনালোকৰ কাৰণে, যাতে আপোনালোকে চাব পাৰে। আমি মৰি যাম আপোনালোকক জাগা দেখাবৰ কাৰণে।
একদম মানে ফাৰ্ষ্ট ক্লাছ ব্লগাৰ चगन ब्लॉगर ट्रिगर्ड इंसान छपरी ब्लगार जी आহে ট্ৰেকিং কৰিবলৈ এনেকুৱা জেগা জোতা পিন্ধে জোতা নিপিন্ধিব তাই নিচিনা নন ৱাটাৰপ্ৰুফ জোতা পিন্ধিব আৰু পানী সোমাই দিব লগালগ লগালগ আমাৰ পিছৰ মানুহখিনি থাকি আহিলে আমি বেছি সোনকালে আহিলোঁ ভিডিঅ' কৰি আছো ফোনৰ জেগাত হেছ কিন্তু সিহঁতৰ সেইদিনাখন কপাল বেয়া ৰাস্তা বেয়া আৰু গুহাটো বন্ধ আছিল সিহঁতি চাব নাপালে উভতি আহিল তাৰপাছতে আমি আমাৰ ঘাটলৈ উভতি আহিছোঁ আহোঁতে পানীবোৰ দেখিছেনে কিমান লেতেৰা খৰি চৰি চব উটি আহিছে সম্ভৱ ওপৰত বৰষুণ দিছিল চাগে সেইকাৰণে চব টাউনৰ পৰা উটি গুচি আহিলে তাৰপৰা আমি আহি এয়া আমাৰ এয়া ঘাটটো পাইছোঁহি আৰু সেই আগলৈ এখন দলঙো আছে এই ছাইডলৈ মোৰ তুলিব নহ'লে সেইখনৰ পৰাও আপোনালোকে পাৰ হ'ব পাৰি বুলি কৈছিলে আমাৰ পাৰ হ'বলৈ সময় নহ'লে আৰু নগ'লোঁ এই আহি পাই গ'লোহি সেই ৰাস্তাটো দি আমি তললৈ নামি আহিছিলোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ